নমস্কাৰ। প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি মই সদৌ অসমবাসী লগতে সদৌ ভাৰতবাসীক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে বাক্সা জিলাৰ লগতে অসমৰ লগতে ভাৰতবৰ্ষৰ এখন জাগ্ৰত শিৱধাম, সন্ন্যাসী শিৱধাম আৰু মনৰ আশা পূৰণ কৰাৰ কাৰণে মানুহৰ যি মনত আশা কৰে, এই আশাবিলাক পূৰণ হয় বুলি এই মন্দিৰত যেতিয়া মানস কৰে তেতিয়া পূৰণ হয় বুলি এটা লোকপ্ৰবাদ আছে আৰু সেই আশালৈয়ে ইয়াত দৰ্শনাৰ্থীবিলাকৰ ভিৰ হয় বুলি আমি গম পাওঁ। আৰম্ভণিৰ পৰা প্ৰথমতে আমি যদি ক'বলৈ যাওঁ, শিৱ মন্দিৰ সাধাৰণতে সোমবাৰে মানুহৰ ভিৰ হয়। ইয়াৰ উপৰিও আমাৰ একাদশী, তাৰপিছতে সোমবাৰ, বৃহস্পতিবাৰ, বিশেষকৈ শাওণৰ মাহত, শাওণৰ প্ৰতিটো সোমবাৰত এই মন্দিৰত যথেষ্ট ভিৰ হোৱা দেখা যায়। আমি বিভিন্ন দৰ্শনাৰ্থীৰ লগত সাক্ষাৎ গ্ৰহণ কৰোঁ, সাক্ষাৎ লওঁ। তেওঁলোকে তেওঁলোকৰ যিবিলাক মনৰ কামনা বা মনৰ বাসনা আমাক পূৰণ হয় বুলি কৈ যায়। যেনে ধৰি লওক, তেওঁলোকে চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকে মনোকামনা পূৰণ হয় বুলি কয়। তেওঁলোকে সতি সন্ততি লাভৰ কাৰণে ইয়াতে মনোকামনা কৰে। আৰু তেওঁলোকে যেতিয়া সতি সন্ততি লাভ কৰে তাৰপিছতে সন্তান বা তেওঁলোকৰ ল'ৰা ছোৱালীক লগত লৈ পেলাই এই মন্দিৰ আকৌ দৰ্শন কৰে। এনেকুৱা বিভিন্ন কাৰণত এই মন্দিৰত ভক্তৰ সমাগম হ'বলৈ আমি গম পাওঁ। ইয়াত এখন পৰিচালনা সমিতি আছে। আৰম্ভণিৰ পৰা মন্দিৰ প্ৰতিষ্ঠা কালৰ পৰা এখন পৰিচালনা সমিতি আছে আৰু পৰিচালনা সমিতিয়ে ইয়াত যিবিলাক দৰ্শনাৰ্থী আহে তেওঁলোকক যিমানখিনি পাৰে অভ্যৰ্থনা কৰাৰ কাৰণে চেষ্টা কৰে। বিশেষকৈ দৰ্শনাৰ্থীসকলৰ কাৰণে বিশেষকৈ এটা জলপান, এটা চাহ খোৱাৰ ব্যৱস্থা কৰি দিয়ে আৰু তেওঁলোকৰ যিবিলাক অভাৱ বা তেওঁলোকৰ যিটো অসুবিধা, সেই অসুবিধাখিনি পূৰণ কৰি দিয়াৰ কাৰণে পৰিচালনা সমিতিয়ে সদায় সচেষ্ট হৈ থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।